আপুনি ওয়াইফক কেনেকৈ লগ পালে এটো অলপ বুজাব নেকি আমাক ইটস কাইন্ড অফ এ মিস্ট্ৰি ন তাইও কৰে ডান্স মই কৈছো ন মোৰ লাইফত মোৰ ট্ৰেডিশনটোৱে বহুত মানে বহুতখিনি প্ৰভাৱ পেলাইছে তাইও সত্ৰীয়া নাচে তাই সত্ৰীয়া প্ৰথমতে তোমাৰ পেৰিছত তোমাৰ হেৰি হৈছিল পাই কিবা এটা ৱৰ্কশ্বপ হৈছিলে তাই তেনেকৈ সত্ৰীয়া তাত শিকিলে শিকি পেলাই তাই তোমাৰ বিচাৰি বিচাৰি ডান্স ফৰ্মটোৰ বিষয়ে কি হয় ডান্স ফৰ্ম ইণ্টাৰেষ্টেড হ'ল ইয়াত আহি পালেহি তোমাৰ হেৰিয়ত দিল্লীত পালেহি দিল্লীত তেওঁ প্ৰেক্টিছ কৰি আছিলে আমাৰ সংগীত সত্ৰ যিখন বৰ্ড তাৰ আণ্ডাৰত তাই বিশাৰদ কৰি আছিলে তাই আকৌ হেৰি দেই তাই অসমীয়া অনা অসমীয়া প্ৰথম বিশাৰদ এইবাৰ যোৱা বছৰ পাই তাই বিশাৰদ পাইছে গুণিন যিটো বুলি কয় সত্ৰীয়াৰ সেইটো বেলেগ ধৰণৰ ষ্টৰী এটা হ'ব আৰু বেলেগ এটা ষ্টৰী হ'ব মাতিবা তোমালোকে তাইক তো তাই অনা অসমীয়া প্ৰথম চাগে গুণিন পোৱা ছোৱালী তাইৰ মই পৰীক্ষা ল'ব গৈছিলোঁ টিচাৰ মানে এক্সট্ৰা মোক ইয়াৰ পৰা পঠিয়ালে আৰু ইয়াৰ পৰা পঠিয়ালে যে পৰীক্ষাটো লোৱা কাৰণ ইয়াৰ পৰা আকৌ যাব দিগদাৰ হয় ন দিল্লীলৈ কোনোবাই পৰীক্ষা ল'বৰ কাৰণে মই NSDতে আছিলোঁ NSDত থাকোঁতে ক'লোঁ তই যা পৰীক্ষাটো লোৱা এই তেনেকৈ পৰীক্ষা ল'ব যাওঁতে মই তাইক প্ৰথম দেখা মানে লগ পোৱা আৰু তাৰপিছত কিন্তু মই লিলিমাই কৰা নাই আৰু দেই বহুত দিনলৈকে বহুত দিন গ'ল এবছৰমানৰ পিছত আকৌ আমি লগ পালোঁ কিবা এটা কাৰণে আমাৰ এই স্কুলতে আমাৰ NSDত BRM বুলি কয় ন ভাৰত ৰং মহোৎসৱ বুলি তাত আহোঁতে তেনেকৈ লগ পাইছিলোঁ তাৰ পাছৰ পৰা কথা বতৰা হ'ল আৰু কিন্তু হ'ল কিন্তু প্ৰথম চাওঁতে ভাল লাগিছে আৰু এইটোৰ তাৰপিছত সেয়াই আৰু তাৰপিছত বিয়া চিয়া হৈ থাকিলে আৰু now happily married